ৰূপহীহাটৰ শিঙিমাৰীত ৰাজনৈতিক হিংসা দুৰ্বৃত্তই ভাঙি লণ্ঠপণ্ট কৰিলে বাহন আহত দুগৰাকীকৈ মহিলা গাঁও পঞ্চায়ত গঠনৰ বাবে আহি থকা বাহনত আক্ৰমণ দুৰ্বৃত্তৰ জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে শিঙিমাৰী উন্নয়ন খণ্ডত আহি থকা সদস্যসকলৰ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তই দুৰ্বৃত্তৰ আক্ৰমণত আহত দুগৰাকীকৈ মহিলা দুৰ্বৃত্তই ভাঙি লণ্ঠপণ্ট কৰা বাহনখনৰ নম্বৰ হৈছে AS01BA1626 মজিবুৰ ৰহমানৰ নেতৃত্বত 15জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ ঘটনাটো হৈছিল আমি জিউমাৰী গাঁও পঞ্চায়তৰ সভাপতি পদৰ কাৰণে 6জন মেম্বাৰ লৈ আমি শিঙিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আহিব খুজিছিলোঁ আমি যেহেতু জিউমাৰী হৈ গুণাবাৰী হৈ আহিব লাগিছিল কিন্তু আমি এটা মোবাইল ফোনত গম পালোঁ যে কিছুমান শত্ৰুৱে ইয়াত বহি আছে আমাক এটেক কৰিবলৈ পিছে আমি লৰিমিক হৈ শিঙিমাৰী হৈ শিঙিমাৰী উন্নয়ন খণ্ডত আহিব বিচাৰিছিলোঁ উন্নয়ন খণ্ডৰ পৰা অলপ দূৰত পাওঁতে ধৰক 500 মান দূৰত 500 মিটাৰ মান দূৰত মজিবৰৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাক মানে গাড়ীত আটকাই গাড়ী চাৰি ভাঙে আৰু মহিলা ৱাৰ্ড সদস্যসকলক আক্ৰমণ কৰিব খুজিছিল আৰু 2জনৰ অলপ আঘাত হৈছেও এই মজিবৰ গুণ্ডা বাহিনীয়ে বহুত দিন আগৰ পৰাই আমাৰ ওপৰত মানে অত্যাচাৰ চলাই আছে তেওঁ বিভিন্ন শিতানত মানুহৰ পৰা ঠগবাজি কৰি বিভিন্ন মানে বিজেপিটো ধ্বংস কৰিব বিচাৰিছে এই মজিবুৰ ৰকিবুল হুছেইনৰ লগত থাকি মজিবুৰৰ পৰা বহুত টকা লুটিপুটি খাই এতিয়া আহিছে এজিবিত আহি কিছুমান লুটিপুটি খাই এতিয়া আকৌ বোলে বিজেপিত গৈছে এই মজিবুৰে যেতিয়ালৈকে এই এজিবি বিজেপিৰ পৰা আঁতৰ নকৰে বিজেপিটো সামগ্ৰী সমষ্টিত একদম নাইকিয়া হৈ যাব আমি আমাৰ জিউমাৰীত যদি মজিবুৰ ৰহমানে সোমাই তাক এটা মানুহ তাক লগত নাপাব কিছুমান আমি 2জন আহত হৈছে এতিয়া গাড়ী 2খনমান আমাৰ কাৰ্যালয়ত আহিব নিদিয়ে সিহঁতৰ 4টা মেম্বাৰ লৈ ইয়াত প্ৰেচিডেণ্ট বনাব বুলি সিহঁতে আশাবাদী কিন্তু আমাৰ মেজৰিটি আছে সেইকাৰণে আমাক মানে আহিবলৈ বাধা দিছে মই বিজেপি দলৰ আৰু প্ৰেচিডেণ্টৰ পাৰ্টিজনৰ বিজেপি দল চিনি পাইছে এনে দেখা নাই কিন্তু মুখত কোলা কাপোৰ বান্ধি গাড়ী এটেক কৰিছে আঘাতপ্ৰাপ্তটোৰ নামটো মই এতিয়ালৈকে দেখা নাই মই মেম্বাৰ লৈ মঞ্জুমা আমাৰ আঞ্জুমা বেগম তেখেতৰ গাড়ী ভাঙিছে আৰু আঘাতো হৈছে আৰু ছোৱালী এজনৰ আঘাত হৈছে 10-15জন মান আছিল 4টা গাড়ী আছিল 4টা গাড়ী মানে সিহঁতে ৰাস্তাৰ কাষত ৰখাই থৈছে ৰখাই আমাৰ গাড়ীকেইটা যেতিয়া আহিছে মানে সিহঁতৰ গাড়ীটো পথালি কৰি দি দিছে ওচৰত আমি দেখা নাই কিন্তু লাঠি আছিল লাঠিৰে গ্লাছবিলাক ভাঙিছে কোবাই গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাওঁ যে যদি এই মজিবুৰ ৰহমানক সামগ্ৰী সমষ্টিৰ পৰা টিকেট দিয়ে একদম জিৰোত আউট হ'ব গতিকে যাতে এই দুষ্ট মজিবুৰ ৰহমানে যাতে সামগ্ৰী সমষ্টিৰ টিকেট নাপায় আৰু তাক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু বিভিন্ন যোৱা পঞ্চায়ত ইলেকশ্যনত তেওঁ নিজৰ ৱাৰ্ডটো পাছ কৰিব নোৱাৰিলে এনেকুৱা লিডাৰক আমাৰ নালাগে ৰাইজৰো নালাগে ৰাইজে কওকচোন এনেকুৱা লিডাৰ লাগেনে আপোনালোকে মজিবুৰক ভোট দিবনে তেনেকে মই চিনি পোৱা নাই মিছা কথা কৈ লাভ নাই কিন্তু মোৰ জিউমাৰীবাসী ৰাইজ হৈ মই কৈছোঁ যাতে মজিবুৰ ৰহমানে অহা নিৰ্বাচনত টিকটৰ পৰা চৰকাৰে বঞ্চিত কৰে নহ'লে আমাৰ দলটো একেবাৰে নাইকিয়া হৈ যাব